নমস্কাৰ প্ৰিয় দৰ্শক, আজি 20 জুন 1969 চনৰ আজিৰ দিনটোতেই আমাৰ মাজৰ পৰা হেৰাই গৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। হয়, তেওঁ যদিও কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছিল, তেওঁ আজিও আমাৰ মাজত ধ্ৰুৱ তৰাটোৰ নিচিনাকৈয়ে উজ্বলি আছে, জিলিকি আছে, জীয়াই আছে। বিষ্ণু ৰাভা সাৰে আছে। বিষ্ণু ৰাভাদেৱৰ বিভিন্ন গীত মাত, তেখেতৰ স্বাধীনতা সংগ্ৰামৰ কাহিনী আমি সকলোৱে কম বেছি পৰিমাণে জানো। কিন্তু আজি দুটিমান এনেকুৱা গীতৰ বিষয়ে আপোনাক জনাবলৈ বিচাৰিছোঁ, যিকেইটা গীত আমাৰ সকলোৰে অতি আদৰৰ, অতি চেনেহৰ, অতি প্ৰিয় কেইটিমান গীত, কালজয়ী গীত। সেই গীতকেইটি কি পৰিস্থিতিত পৰি শ্ৰদ্ধাৰ কলাগুৰু ৰাভাদেৱে ৰচনা কৰিছিল, সেই বিষয়ে মই আজি অতি চমুকৈ আলোকপাত কৰিবলৈ ওলাইছোঁ। সেয়া আছিল 1930 চনমানৰ ঘটনা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কলিকতালৈ গীত ৰেকৰ্ডিঙৰ বাবে গৈছিল আৰু কলিকতালৈ অসমৰ তেজপুৰৰ পৰা প্ৰিয়লতা দত্ত আৰু সাধন বৰুৱা নামৰ দুজনী ছোৱালীয়েও গীত ৰেকৰ্ডিং কৰিবলৈ গৈছিল আৰু তাতেই ৰাভাদেৱৰ লগত দুয়োৰে চিনাকি হৈছিল। সেই যে প্ৰিয়লতা দত্তৰ লগত ৰাভাদেৱৰ চাহ চিনাকি হ'ল, সিয়ে কালক্ৰমত বন্ধুত্বৰ ৰূপ ল'লে আৰু এদিন দুয়োৰে মাজত হোৱা কথা বতৰা, মনৰ মিল, হৃদয়ৰ ভাৱৰ আদান প্ৰদানৰ ফলত ৰাভাদেৱ আৰু প্ৰিয়লতা দত্ত ইজনে সিজনৰ প্ৰেম বন্ধনত বন্দী হ'ল। তাৰপিছত 1935 চনত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰিয়লতা দত্তৰ লগত বিবাহ পাশত আবদ্ধ হ'ল আৰু এটা নতুন জীৱনৰ পাতনি মেলিলে। বিপ্লৱ, সাহিত্য, সংস্কৃতি এই সকলোবোৰৰ লগতে সমান্তৰালভাৱে সাংসাৰিক জীৱনৰ বাবে আগবাঢ়িবলৈ মনস্থ কৰা, সাংসাৰিক জীৱন এটালৈ আগুৱাই যোৱা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সেই মুহূৰ্তত বাৰু কিমান সপোন আছিল অনাগত ভৱিষ্যতক লৈ, নিশ্চয় আপুনি সামান্য হ'লেও অনুমান কৰিব পাৰিছে, কল্পনা কৰিব পাৰিছে। কিন্তু দুখৰ বিষয় কি জানে? মাত্ৰ বিয়াৰ 1.5 মাহ পিছতেই সন্নিপাত জ্বৰত পৰি প্ৰিয়লতা দত্তই বিষ্ণুপ্ৰসাদ ৰাভাক এৰি গুচি গ'ল অজান দেশলৈ। মাত্ৰ 1.5 মাহ, বিয়াৰ 1.5 মাহ পিছতেই কইনাজনীয়ে যিয়ে সপোন দেখুৱাইছিল বিষ্ণুপ্ৰসাদ ৰাভাক, যাক লৈ ৰাভাদেৱে অনাগত ভৱিষ্যতক লৈ ৰঙীন সপোন ৰচিছিল, পৰিকল্পনা কৰিছিল এটা সুখৰ সংসাৰৰ, এখন সুখৰ সংসাৰৰ, সেই প্ৰিয়লতা দত্তৰ অকাল মৃত্যু। গহীন গম্ভীৰ শান্ত স্বভাৱৰ ৰাভাদেৱৰ এই গোটেই সংসাৰখনকেই অসাৰ লাগিল। মনলৈ বৈৰাগ্য ভাৱ আহিল, যেন সন্ন্যাসী হৈ গুচি যাব হিমালয় পৰ্বতলৈ। তাৰপিছত ৰাভাদেৱক সান্তনা দিবলৈ, শোকৰ সমভাগী হ'বলৈ কলিকতাৰ পৰা আহিল বিশিষ্ট শিল্পীসকল, অভিনেতাসকল, অসমৰ বিশিষ্ট ব্যক্তিসকল। সিদিনা আবেলি তেখেতৰ ঘৰলৈ পদাৰ্পণ কৰিলে আৰু বিভিন্ন ধৰণেৰে বুদ্ধদেৱৰ কিছুমান কাহিনীৰে ৰাভাদেৱক অনুপ্ৰেৰণা যোগালে, উৎসাহ দিলে, সান্তনা দিলে। আৰু ৰাভাদেৱে নতুন জীৱন এটাৰ বাবে আকৌ মাৰ বান্ধি থিয় দিলে। প্ৰিয়া বিৰহত তেওঁ আৰু কাতৰ হৈ নিজৰ কৰ্তব্যৰ পৰা বিচলিত হ'বলৈ প্ৰয়াস নকৰিলে, বৰঞ্চ সেই প্ৰিয়লতা দত্তৰ স্মৃতিৰে আৰু বেছি উজ্জীৱিত হৈ তেখেতে ভৱিষ্যতৰ যিবিলাক কাম আছিল সেই কামবিলাক কৰিবলৈ মন বান্ধি ল'লে। কিন্তু মনৰ পৰা জানো আঁতৰাব পাৰিছিল প্ৰিয়লতা দত্তৰ সেই স্মৃতিবোৰ? সিদিনা গধূলি আমন জীৱনকৈ বহি থকা ৰাভাদেৱে ধিমিক ধামাক চাকিৰ পোহৰত লিখিছিল সেই কালজয়ী গীতটো, যিটো গীত আজিও আমাৰ মুখে মুখে, মনে মনে, প্ৰাণে প্ৰাণে গুঞ্জৰিত হৈ থাকে। পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰা বানে প্ৰিয়ে এই জীৱনৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। হয়, প্ৰিয়লতা দত্তক হেৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এই কালজয়ী গীতটি ৰচনা। তাৰপিছত তেখেতে বিশেষ কামত কলিকতালৈ গৈ তাত থাকিব লগা হোৱাত এদিন কলিকতাত সন্ধিয়া যেতিয়া ফুৰিবলৈ ওলাই গৈছিল, সেই বাছ, ট্ৰাম, ৰিক্সাৰ সেই কোলাহলৰ মাজত আকৌ মনত পৰিছিল প্ৰিয়লতা দত্তলৈ আৰু লিখিছিল এই কালজয়ী গীতটি। লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা। প্ৰিয়লতা দত্তৰ স্মৃতিত বিষ্ণুপ্ৰসাদ ৰাভাই আকৌ লিখিছে, মহাসাগৰ সিঁচি আনিম 7 মাণিকৰ ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলীৰ ফুল সোৱন। মাণিক ফুলে নোহোৱাই যদি 7 খৰিতে তোৰ, হিয়া ফালি পিন্ধাম বুকুৰ পোৱাল মণি মোৰ। এনেদৰে ইটোৰ পিছত সিটো গীত লিখি প্ৰিয়লতা দত্তৰ স্মৃতিক উজ্জীৱিত কৰিবলৈ ৰাভাদেৱে প্ৰয়াস কৰিছিল। আৰু ভাগি পৰিব খোজা, সন্ন্যাসী হ'ব খোজা সেই কমৰেডজনে আকৌ অসমীয়াৰ বাবে, অসমীয়া জাতিৰ বাবে, দেশৰ বাবে প্ৰাণে প্ৰাণে যুঁজিছিল, জিকিছিল, খেলিছিল, দৌৰিছিল, লিখিছিল, গাইছিল, আবৃত্তি কৰিছিল, অভিনয় কৰিছিল। সেইজনেই বিষ্ণুপ্ৰসাদ ৰাভা। প্ৰিয়লতা দত্তৰ স্মৃতিত তেওঁ আকৌ লিখিছিল, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটোৰ জাগেনে, কথামালিতাৰ গন্ধ লাগি হিয়াত নাচন উঠেনে। সেই বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বহু বছৰ পিছত সাংসাৰিক জীৱনৰ যি জ্বালা যন্ত্ৰণা, সাংসাৰিক জীৱনৰ যিবিলাক নিত্য নৈমিত্তিক কাম, সেই কামবোৰ সমাধানত সুবিধা হোৱাৰ অৰ্থে বিবাহপাশত আবদ্ধ হৈছিল কনকলতা নামৰ আন এগৰাকী মহিলাৰ সৈতে। সেই কনকলতা, যি কনকলতাই ধুবুৰীত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ লগত কাৰাবাস খাটিছিল, যি কনকলতাই সেই জেইলৰ দিনতো বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰেৰণা যোগাইছিল, জেইলৰ দিনৰ সেই হতাশা নিৰাশাবোৰক উচ্ছেদ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ মনত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল, সেই কনকলতা বৰুৱাইও বিষ্ণুপ্ৰসাদ ৰাভাক এৰি এদিন মেলানি মাগিছিল। সেয়া আছিল 1962 চনৰ ঘটনা। তাৰপিছত আকৌ অকলশৰীয়া হৈ পৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা। কিন্তু সেই নিসংগতাৰ মাজতো তেখেতৰ সৈতে আছিল অসমবাসী, ভাৰতবাসী। কনকলতাৰ মৃত্যুৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই আকৌ লিখিছিল, এটুপি চকুলো মোৰ যে কেৱল, হে মোৰ তাজমহল, প্ৰণয়েৰে ভৰা বেদনাৰে গঢ়া শানত চিৰ উজ্জ্বল। এইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল আৰু তাৰ কেইবছৰমান পিছতেই মাতৃহেৰা হৈছিল তেখেত। জীৱনৰ বিয়লিবেলা সংগিনী হিচাপে বিষ্ণুপ্ৰসাদ ৰাভা সহকৰ্মীসকলৰ পৰামৰ্শমতে বাছি লৈছিল গোসাইগাঁৱৰ, কোকৰাঝাৰৰ গোসাইগাঁৱৰ মোহিনীবালা বসুমতাৰীক। আৰু 1969 চনৰ আজিৰ দিনটোতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ মাজৰ পৰা মেলানি মাগিছিল। প্ৰিয় দৰ্শক, মাত্ৰ কেইটিমান সংগীত, কেইটিমান গীত, যিকেইটা গীতৰ কথা আমি যিকেইটা গীত আমি প্ৰায় শুনি থাকোঁ, কিন্তু সেই গীতকেইটাৰ আঁৰৰ কাহিনীখিনি মই আজি আপোনালোকক জনালোঁ। পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল, কপৌ ফুলে নোখোৱাই, এনেকুৱা ধৰণৰ যিবিলাক গীত ৰচনা কৰিছিল, সেই গীতবিলাকৰ আঁৰত যে বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্তৰত থকা, হৃদয়ত থকা, প্ৰিয়লতাৰ প্ৰতি থকা যি প্ৰেম, সেই প্ৰেম ফুটি উঠিছিল, সেই কথা আপোনালোকৰ মাজত আজি অৱগত কৰালোঁ। আৰু আজিৰ এই বিষাদ গধুৰ সময় বুলিয়ে ক'ব লাগিব, কাৰণ আজি আকৌ মনত পৰিছে কমৰেড বিষ্ণুপ্ৰসাদ ৰাভালৈ। আৰু এই যিখিনি কথা আপোনালোকক ক'লোঁ, এই কথাখিনিয়ে সঁচাই বিষাদ গধুৰ কৰি তুলিছে বুকুখন। গতিকে এই চেগতে বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কাৰণ ইয়াৰ পিছৰ পৰৱৰ্তী যিটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম, সেইটো এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব, অতি আমোদজনক ভিডিঅ' হ'ব আকাশৰ ৰহস্যক লৈ। আজিলৈ সামৰিছোঁ, ধন্যবাদ।